নমস্কার, হাইলাকান্দি দর্পণ টিভি নিউজ চ্যানেলের পর্দায় দর্শকদের স্বাগত। রয়েছি আমি মাহিপাল। দর্শকদের জন্য এই মুহূর্তে একটি বিশেষ সংবাদ। শালচাপড়ায় 5 কোটি টাকার হেরোইন সহ আটক হাইলাকান্দির এক যুবক। কাছাড় পুলিশের মাদক বিরোধী অভিযান অব্যাহত। শনিবার রাতে অভিযান চালিয়ে হেরোইন সহ এক মাদক ব্যবসায়ীকে আটক করে পুলিশ। গোপন সূত্রের খবরের ভিত্তিতে অভিযান চালিয়ে শালচাপড়া এলাকায় AS11 EC 4513 নম্বরের একটি অটোতে তল্লাশি চালিয়ে মাদক ব্যবসায়ীর কাছ থেকে বৃহৎ পরিমাণে হেরোইন বাজেয়াপ্ত করে কাছাড় পুলিশ। তার কাছ থেকে 47টা সাবান কেস থেকে 974 গ্রাম হেরোইন উদ্ধার করা হয়। আটক করা মাদক ব্যবসায়ীর নাম হলো শিরুকুদ্দিন লস্কর, বাড়ি বাগাবাজার এলাকার হাওয়াইতাং অঞ্চলে। বাজেয়াপ্ত হেরোইনের বাজার মূল্য প্রায় 5 কোটি টাকা হবে বলে জানান পুলিশ সুপার। আটক করা মাদক ব্যবসায়ীকে পুলিশ জেরা অব্যাহত রেখেছেন বলে জানান তিনি। বহিরাজ্য থেকে হেরোইনগুলি বিক্রি করার উদ্দেশ্য নিয়ে আসা হয়েছিল কাছাড় জেলায় বলে জানিয়েছেন পুলিশ সুপার নোমাল মাহাতো। বিস্তারিত দেখুন হাইলাকান্দি থেকে পাঠানো আমাদের প্রতিনিধি সিপ্রিয়ান ডায়াসের রিপোর্টের মাধ্যমে। পরবর্তী খবর পেতে চোখ রাখুন হাইলাকান্দি দর্পণ টিভির পর্দায় এবং নিত্য নতুন খবর পেতে চ্যানেলটিকে অবশ্যই একটি লাইক ও ফলো করে দেবেন, যাতে সবার আগে খবর আপনাদের কাছে পৌঁছতে পারে। ধন্যবাদ। নিচাযুক্ত সামগ্ৰী বা ড্ৰাগছৰ বিৰুদ্ধে আমাৰ যি অভিযান অব্যাহত আছে আৰু এই অভিযানৰ এক অংশস্বৰূপে যোৱা পুৱতি নিশা আমি এটা বিশেষ সূত্ৰৰ পৰম খেদি আমি এটা অভিযান চলাইছিলোঁ আৰু এই গোটেই অভিযানটো চলিছিলে শালচাপড়া অঞ্চলত। এই সদৰ থানাৰ এলেকাধীন শালচাপড়া অঞ্চলত নেশ্যনেল হাইৱে 37 নেশ্যনেল হাইৱেত এটা অভিযান চলিছিলে। আৰু এই অভিযান কালত আমি এখন অটো ৰিক্সা আৰু অটো ৰিক্সাখন বাঘা ধলাই অঞ্চলৰ পৰা আহি আছিলে। অটো ৰিক্সাখনৰ নাম্বাৰ হ'ল AS11 EC 4513। এই অটো ৰিক্সাখন আমি ইণ্টাৰচেপ্ট কৰোঁ, অটো ৰিক্সাখন আমি ধৰোঁ আৰু অটো ৰিক্সাখন ইণ্টাৰচেপ্ট কৰাৰ পাছত ইয়াত থকা এজন ব্যক্তি, মানুহজনৰ নাম হ'ল শিৰুকুদ্দিন লস্কৰ। শিৰুকুদ্দিন লস্কৰ 24 years, son of ৰফিকুদ্দিন লস্কৰ। ধলাই অঞ্চলৰ হাৱাইথাং নামৰ গাঁৱৰ তেওঁ ব্যক্তি। এই ব্যক্তিজনকো আমি লগতে ধৰোঁ আৰু ধৰাৰ লগতে যেতিয়া আমি অটো ৰিক্সাখন খানতালাচি চলাওঁ, তাত সাৰ্চ কৰোঁ। সাৰ্চ কৰাৰ পৰত
সাৰ্চ কৰোঁতে আমি 47 নাম্বাৰ্ছ অফ সোপ কেছেছ মানে 47 নাম্বাৰ্ছ অফ চাবোনৰ বাকচত ছাছপেক্ট টু বি হিৰ'ইনছ থকা আমি পেকেট জব্দ কৰোঁ আৰু সেইখিনিক আমি তাতে জব্দ কৰাৰ লগতে আমি সেইখিনিত যিখন অটো ব্যৱহাৰ কৰিছিলে এই নিচাযুক্ত সামগ্ৰীখিনি সৰবৰাহ কৰিবৰ কাৰণে সেই গাড়ীখিনিকো আমি তাত জব্দ কৰোঁ আৰু গোটেই অভিযানটোত আমি যিটো আমাৰ পৰিমাণৰ আমি লাভ কৰিছোঁ যিটো হিৰ'ইন আমি লাভ কৰিছোঁ তাৰ পৰিমাণ হ'ল 974 grams 974 grams it is about 1 kilograms of heroin আৰু আমি তাত জব্দ কৰিবলৈ সক্ষম হ'লোঁ আৰু এই হিৰ'ইনখিনিৰ যিখিনি নিচাযুক্ত সামগ্ৰী এইখিনিৰ চোৰাং বজাৰত ইয়াৰ মূল্য প্ৰায় 5 কোটিৰো অধিক টকা হ'ব গতিকে গোটেই অভিযান কালত আমি এইখিনি বস্তু আমি বৰামদ কৰিছোঁ আৰু ইয়াৰ লগতে যিসকল লোক আৰু ইয়াৰ লগত সম্পৰ্কিত হৈ আছে বা জড়িত হৈ আছে তেওঁলোকক ধৰিবৰ কাৰণে আমি জোৰ তদন্ত চলাই আছোঁ আৰু এই যি অভিযান চলিছিলে এই অভিযানৰ যি প্ৰাইমা ফেচি যে প্ৰাৰম্ভিক তদন্তত আমি দেখা পাইছোঁ যে এই সামগ্ৰীখিনি বৃহৎ পৰিমাণৰ যিখিনি সামগ্ৰী আছে এই সামগ্ৰীখিনি নিচাযুক্ত সামগ্ৰীখিনি চুবুৰীয়া ৰাজ্যৰ পৰা আমাৰ ইয়ালৈ আহিছিলে আৰু আমাৰ জিলাৰ মাধ্যমেৰে অন্য এক চুবুৰীয়া ৰাজ্যলৈ ৰৈ যোৱাৰ পৰিকল্পনা আছিলে গতিকে গোটেই বিষয়টো আমি এতিয়াও তদন্ত কৰি আছোঁ আৰু ইয়াৰ লগত যিখিনি যিখিনি আন্তঃৰাজ্য চক্ৰ বা জিলা যি চক্ৰ ইয়াৰ লগত জড়িত হৈ আছে তেওঁলোককো শীঘ্ৰে আমি ধৰিবৰ কাৰণে বা কৰায়ত্ব কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ